নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধুবৰ্গসকল আমি সকলোৱে জানো বৰ্তমান সময়ত যেটো পৰিস্থিতিৰ সৃষ্টি হৈছে এইটো যদি আমি ক'বলৈ যাওঁ যিসকল বেছি ক্ষতিগ্ৰস্ত হৈছে সেইসকল হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতিটো জমি যদিও আমি 100% পূৰণ কৰিব নোৱাৰো তথাপিও হিয়তক অলপ সহায় কৰাৰ বাবে আমাৰ এই প্ৰচেষ্টা হিয়ত যাতে অলপ হলেও লাভৱান হয় তাৰ বাবে আমি অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছো গতিকে আজি মই ইংলিশ গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম যেটো নৱম দশম আৰু সেকেন্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও অতি গুৰুত্বপূৰ্ণ এই কাৰেক্ট আনসাৰ পৰা মেট্ৰিক পৰীক্ষাত কেতিয়াবা 2 নম্বৰ আৰু কেতিয়াবা 3 নম্বৰ আৰু সেকেন্ড ইয়াৰত ইয়াৰ পৰা 5 নম্বৰৰ কোশ্চেন আহে গতিকে এই টপিকসটো আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় গতিকে পলম নকৰাকৈ মই কাৰেক্ট আনসাৰ কনসেপ্টটো সম্বন্ধে আজি আলোচনা কৰিম প্ৰথমতে মই তোমালোকক এই কাৰেক্ট আনসাৰ কনসেপ্ট বিলাক দি দিম আৰু তাৰ পিছত কিছুমান গুৰুত্বপূৰ্ণ এক্সাম্পল আমি ফলো কৰিম যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ পৰা অতি প্ৰয়োজনীয় হয় গতিকে পলম নকৰাকৈ আজি ভিডিওটো আমি আৰম্ভ কৰো আমি সকলোৱে জানো টেন্স 3 প্ৰকাৰ আৰু এই প্ৰতিটো টেন্সৰে 4টা কৈ ভাগ আছে যেনেকুৱা প্ৰেজেন্ট টেন্সৰ 4টা ভাগ প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এই প্ৰতিটো টেন্সৰ আমি বেলেগ কৈ প্ৰতিটো ৰুলস মই তোমালোকক দি দিম তোমালোকে এইবিলাক লিখিবা আৰু পঢ়িবা তো গতিকে পলম নকৰাকৈ আমি আৰম্ভ কৰো আমি আজি যেটো টেন্স আৰম্ভ কৰিম সেইটো হল প্ৰেজেন্ট ইনডিফিনিট টেন্স তা প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰম্ভ কৰাৰ আগতে মই তোমালোকক প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো অৰ্থাৎ গঠনটো কি সেইটো আগত দি দিছো কাৰণ গঠনটো জানা থাকিলেহে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সটো বনাব পাৰিম প্ৰথমে গঠনটো তোমালোক লিখি লোৱা গঠনটো হল সাবজেক্ট প্লাস ভার্ব প্ৰেজেন্ট ফৰ্ম ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো হ'ব ইয়াত প্ৰেজেন্ট ফৰ্ম প্লাস আদাৰ ওয়ার্ডস ইয়াক কিছুমানে অবজেক্ট বুলিও কয় আমি আদাৰ ওয়ার্ডস এই কাৰণে লিখিছো কাৰণটো হল কেতিয়াবা এইটো অবজেক্ট নহব পাৰে আদাৰ ওয়ার্ডস হিচাপে সেইভাবে আমি লিখিছো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমাৰ আন এটা কথা মনত ৰাখিবলগীয়া এইটো মই তোমালোকক নোট হিচাপে দি দিছো সেইটো হল সাবজেক্টটো যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে ভাৰ্বৰ লগত এস বা ইএস যোগ দিব লাগে এইখিনি তোমালোক লিখি লবা ইয়াৰ পিছত মই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিখিনি ৰুলস আছে এইবিলাক এটাৰ পিছত এটা কৈ তোমালোকক দি আছো তোমালোক ভিডিওটো পজ কৰি এইখিনি লিখি লবা মই এইখিনি মুছি দি আছো রুল নাম্বার 1 কোনো অভ্যাসগত কার্য নাইবা কোনো চিরসত্য ঘটনা প্রকাশ
কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। মই তোমালোকক বুজাই দিছোঁ কোনো অভ্যাসগত মানে আমি যিটো প্ৰতিদিনে কৰোঁ, যিটো আমাৰ অভ্যাসত পৰিণত হৈছে, সেইটো হয় অভ্যাসগত কাৰ্য, নাইবা কোনো চিৰসত্য ঘটনা যিবিলাক সদায় সঁচা, ইয়াৰ কেতিয়াও ব্যতিক্ৰম নহয়, এইবিলাকক চিৰসত্য ঘটনা বুলি কোৱা হয়। এনেকুৱা যদি আমি চেণ্টেন্স পাওঁ, তেনেহ'লে আমি সেই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগিব। এক্সাম্পলৰ সহায়ত আমি আকৌ ভালকৈ বুজিম। এক্সাম্পল দি দিছোঁ। এক্সাম্পল, ৰাহুল টেক টি ডেইলি। ইয়াত কি লিখা আছে? ৰাহুল টেক টি ডেইলি। তাৰ মানে হ'ল ৰাহুলে প্ৰতিদিনে চাহ খায়। ৰাহুল প্ৰতিদিনে চাহ খায় মানে এইটো ৰাহুলৰ অভ্যাসত পৰিণত হৈছে। গতিকে যদি কোনো অভ্যাসগত চেণ্টেন্স আমি পাওঁ, তেনেহ'লে সেই চেণ্টেন্সটো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগিব। তোমালোকক মই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠনটো লিখি দিছোঁ, তোমালোকৰ হয়তো মনত আছে। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠনটো হ'ল ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেনেহ'লে আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ দিব লাগে। ৰাহুল আমি জানো এইটো নাউন হয়, থাৰ্ড পাৰ্চন হয়, আৰু ৰাহুল এজন হয়, ছিংগুলাৰ নাম্বাৰ হয়। গতিকে আমি কি কৰিব লাগিব? ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব। গতিকে যদি আমি চেণ্টেন্সটো বনাওঁ, তেনেহ'লে হ'ব ৰাহুল টেক্স টি ডেইলি। আশা কৰিছোঁ তোমালোক বুজি পাইছা। এতিয়া মই এটা চিৰসত্য ঘটনাৰ এক্সাম্পল দি দিম তোমালোকক। এক্সাম্পল নাম্বাৰ 2, আইচ ফ্লট অন ৱাটাৰ। ইয়াৰ মানে হ'ল বৰফ পানীত ভাহে। আমি সকলোৱে জানো যে বৰফ পানীত ভাহে, আৰু এইটো চিৰসত্য কথা হয়। গতিকে আমি কি কৰিব লাগিব? এই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগিব। আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি যদি গঠন কৰিবলৈ যাওঁ, ছাবজেক্টটো যিহেতু আমাৰ থাৰ্ড পাৰ্চন আছে, লগতে ছিংগুলাৰ আছে, গতিকে আমি কি কৰিব লাগিব? ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব। তেনেহ'লে আমাৰ চেণ্টেন্সটো হ'ব আইচ ফ্লটছ অন ৱাটাৰ। এইটো আমাৰ প্ৰথম ৰুলৰ এক্সাম্পলবিলাক মই দি দিলোঁ। এতিয়া আমি নেক্সট ৰুললৈ মুভ কৰিম। গতিকে মই এতিয়া আপোনালোকক দ্বিতীয় ৰুলটো দি আছোঁ। ৰুল নাম্বাৰ 2, যদি কোনো বাক্যত ইফ, টিল, আনটিল, আনলেছ আদি থাকে, আৰু এটা বাক্য যদি ফিউচাৰ ইনডিফিনিট ইনডিফিনিট টেন্সত থাকে, তেন্তে
বাক্য প্রেজেন্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগে। এইটো হ'ল আমাৰ দ্বিতীয় ৰুল। ইয়াত লিখা আছে কি যদি কোনো বাক্যত ইফ টিল আনটিল আনলেছ আদি থাকে আৰু এটা বাক্য যদি ফিউচাৰ ইনডিফিনিট টেন্সত থাকে তেন্তে আনটো বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগে। তাৰমানে আমি যিবিলাক সেন্টেন্সত ইফ টিল আনটিল আনলেছ পাম তাৰমানে তাত আকৌ এটা সেন্টেন্স থাকিব। যদি এটা সেন্টেন্স ফিউচাৰ ইনডিফিনিট টেন্সত থাকে তেন্তে আনটো সেন্টেন্স আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগিব। এক্সাম্পলৰ সহায়ত মই ভালকৈ আকৌ বুজাই দি আছোঁ, তোমালোক ৰুল নাম্বাৰটো লিখি ল'বা। Example 1 we shall wait here until he come back. ইয়াত চোৱা আনটিল মাজত সেন্টেন্সটো লিখা আছে আৰু এটা সেন্টেন্স ফিউচাৰ ইনডিফিনিট আছে। আমি জানো ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠনটো হ'ল শ্যাল নাইবা উইল। শ্যাল উইল যেহেতু আমি শ্যাল পাইছোঁ গতিকে এইটো ফিউচাৰ ইনডিফিনিট টেন্স হয়, গতিকে আমাৰ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগিব। মই তোমালোকক বনাই দি আছোঁ উই শ্যাল ৱেট হেয়াৰ until he comes back. আশা করি বুঝি পাইছা তোমালোকে। মই তোমালোকক এটা ৰুলৰ এটাহে এক্সাম্পল দি আছোঁ, কাৰণ আমি ইয়াৰ পিছত এক্সাম্পল সম্বন্ধে বহুত যিবিলাক ইম্পৰ্টেণ্ট এক্সাম্পল আছে এইবিলাক সম্বন্ধে ডিটেইল আলোচনা কৰিম। গতিকে আশা কৰিছোঁ তোমালোকে ইয়াতে বুজি পাইছা। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ নেক্সট ৰুলটো মই তোমালোকক দি আছোঁ, এইটো লিখি ল'বা। হল কিছুমান সেন্টেন্সক মিনিংফুল মিন্স অৰ্থপূৰ্ণ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচত গঠন কৰিব লাগে। কাৰণটো হ'ল এইবিলাক সেন্টেন্সক যদি আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ফৰ্মত নবনাওঁ তেনেহ'লে এই সেন্টেন্সটো মিনিঙে প্ৰকাশ নকৰিব। যেনেকুৱা এটা এক্সাম্পল মই দি দিছোঁ, ইংলিছ স্পীক অল অভাৰ দি ৱৰ্ল্ড। এইটো কথা হ'ল ইংলিছটো নকয়, ইংলিছো কোৱা হয়। সেইবাবে সেই সেন্টেন্সটোক মিনিংফুল কৰাৰ বাবে আমি এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচত গঠন কৰিব লাগিব। চোৱা সেন্টেন্সটো কেনেকৈ হ'ব। English is spoken all over the world. এই ৰুলটো আশা কৰিছোঁ তোমালোক বুজি পাইছা। এতিয়া মই তোমালোকক এই ৰুলটোৰ আকৌ আন এটা এক্সাম্পল দি দিম। এইখিনি আশা কৰিছোঁ তোমালোক বুজি পাইছা আৰু লিখি লৈছা। এতিয়া মই আন এটা নিয়ম দি আছোঁ তোমালোকক। প্ৰথমতে আন এটা এক্সাম্পল চোৱা। ইয়াৰে দ্বিতীয় এক্সাম্পল ফুটবল প্লে এভরিহোয়ার ইন দ্য ওয়ার্ল্ড। তার মানে হল ফুটবল পৃথিবীর প্ৰতিটো ঠাইতে খেলা হয়। এতিয়া সেই সেন্টেন্সটো আগৰ সেন্টেন্সটোৰ নিচিনাই, কিয়নো ফুটবলটো নেখেলে, ফুটবলক খেলা হয়। গতিকে এই সেন্টেন্সটো তেনেকুৱাভাৱে কৰিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচত। গতিকে সেন্টেন্সটো বনালে হ'ব ফুটবল ইজ প্লেড এভৰিহোয়াৰ ইন দ্য ৱৰ্ল্ড। এইখিনি তোমালোক লিখি ল'বা। আশা কৰিছোঁ তোমালোক এই নিয়মটো বুজি পাইছা। এতিয়া মই নেক্সট ৰুললৈ গতি কৰিম। আমাৰ নেক্সট ৰুল হ'ব ৰুল নাম্বাৰ 4। ৰুল নাম্বাৰ 4 এই ৰুলটো একেবাৰে ইজি হয়, এইটো তোমালোক সকলোৱে হয়তো জানা। এই ৰুলটো হ'ল যদি কোনো বাক্যত
অলৱেজ ডেইলি ৰেগুলাৰলি generally usually punctually every once twice weekly comma monthly yearly never আদি থাকে তেন্তে সেই বাক্যটো প্রেজেন্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগে। এই রুলটো একেবারে ইজি হয়, তোমালোক জানা যদি কোনো সেন্টেন্সত অলওয়েজ ডেইলি রেগুলারলি জেনারেলি ইউজুৱেলি পাংচুৱেলি এভৰি মিন্স এভৰি ডে হ'ব পাৰে, এভৰি ইয়াৰ হ'ব পাৰে, ওয়ান্স টুৱাইস উইকলি মান্থলি ইয়াৰলি নেভাৰ আদি এইবিলাক শব্দ যদি আমি কোনো সেন্টেন্সত পাওঁ তেনেহ'লে সেই সেন্টেন্সটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগিব। এতিয়া মই এটা এক্সাম্পল দি তোমালোকক বুজাই দিছোঁ, আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা। Example 1. He take tea daily. যেহেতু আমি ডেইলি শব্দটো পাইছোঁ এই সেন্টেন্সটোত, গতিকে এই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগিব। যেনেকুৱা হ'ব হি টেক্স, প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'লে ভাৰ্বৰ লগত এছ বা ইয়েছ লগাব লাগিব, সেইখিনি তোমালোক জানা। তেনেকুৱা সেন্টেন্সটো হ'ব হি টেক্স টি ডেইলি। যেহেতু হিটো আমাৰ থাৰ্ড পাৰ্চন হয় গতিকে আমি ভাৰ্বৰ লগত এছ বা ইয়েছ এড কৰিব লাগিব। এতিয়া ইয়াৰ আকৌ আন এটা এক্সাম্পল দি আছোঁ মই, ৰাজু ভিজিট টেম্পল এভৰি ডে। এই রুলটো একেবাৰে সহজ হয়, যেহেতু আমি এভৰি ডে কথাটো পাইছোঁ তেনেহ'লে সেই সেন্টেন্সটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগিব। যদি আমি সেন্টেন্সটো বনাওঁ তেনেহ'লে হ'ব ৰাজু ভিজিটছ VISITS, ৰাজু ভিজিটছ টেম্পল এভৰি ডে। এইখিনিয়ে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নিয়মবিলাক। ৰুল আৰু বহুতো আছে, কিন্তু তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এইখিনিয়ে ইম্পৰ্টেণ্ট। এইখিনি তোমালোক ফ'ল' কৰিবা। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিকোনো সেন্টেন্স আহে তোমালোক ইয়াৰ পৰাই পাবা। এতিয়া মই প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স লৈ আগবাঢ়িম। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ৰুলখিনি মই তোমালোকক দি দিলোঁ। এতিয়া প্ৰেজেন্ট কণ্টিনিউৱাছটো চোৱা। প্ৰেজেন্ট কণ্টিনিউৱাছ, প্ৰেজেন্ট continuous tense, present continuous tense। তো present continuous tense তোমালোকে জানা, যেটো present continuous মানে হল present continuous tense সেইটো টেন্সক বুলি কোৱা হয়
when the action is going on at the time of speaking. যদি আমি কথা কোৱাৰ সময়ত কামটো চলি থাকে তেনেহ'লে আমি সেই টেন্সটোক প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স বুলি ক'ম। ঠিক যিদৰে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠনটো লিখিছোঁ ঠিক সেইদৰে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স শিকাৰ আগতে আমি ইয়াৰ গঠনটো জানিব লাগিব। গতিকে মই তোমালোকক প্ৰথমতে গঠনটো দি দিছোঁ। সাবজেক্ট প্লাছ এম ইজ আর এইবিলাকক বিভাগ বুলি কয়। গতিকে মই ডাইৰেক্টলি লিখি দিছোঁ প্লাছ ভাৰ্বৰ লগত ING প্লাছ আদাৰ ৱৰ্ডছ। ভাৰ্বৰ লগত INGটোক ভাৰ্বৰ প্ৰেজেন্ট পাৰ্টিচিপল বুলিও কোৱা হয়। গতিকে সহজ কৰাৰ বাবে মই ING বুলিয়ে লিখি দিছোঁ। গতিকে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট আদাৰ ৱৰ্ডছ। সৰি এখানে ভুল হৈছে অলপ, আদাৰ ৱৰ্ডছ। এতিয়া প্ৰেজেন্ট ইনডিফিনিটৰ দৰে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ৰুলবিলাক মই তোমালোকক দি থাকিম এটাৰ পিছত এটা। তোমালোক আশা কৰিছোঁ গঠনটো লিখি লৈছা। এতিয়া ৰুলবিলাক লিখা। ৰুল নং 1। ৰুল নং 1টো হ'ল কোনো অভ্যাসগত কাৰ্যৰ ভাঙন বা ব্যতিক্ৰম বুজাবলৈ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। এই নিয়মটোক মই তোমালোকক আৰু সহজ কৰি দিয়াৰ বাবে ইয়াৰ অৰ এটা নিয়ম দি আছোঁ। এই নিয়মটোৰে অৰ। এই নিয়মটো হ'ল যদি কোনো বাক্যত বাট নাইবা বিকজ শব্দ পাওঁ তেনেহ'লে সেই বাক্যটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত গঠন কৰিব লাগে। এই ৰুলটো সহজ কৰি দিয়াৰ বাবে মই তোমালোকক এইখিনি হিতা লিখি দিছোঁ। যদি কোনো বাক্যত বাট নাইবা বিকজ এই শব্দ দুটা পাওঁ তেনেহ'লে আমি এই সেন্টেন্সটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত গঠন কৰিম। এতিয়া এক্সাম্পলৰ সহায়ত আৰু ভালকৈ বুজাই দিছোঁ। আশা কৰিছোঁ তোমালোকে এইখিনি লিখি লৈছা। এতিয়া মই এক্সাম্পল দি আছোঁ। Example 1. He always goes for a walk. He always goes for a walk, but today he sleep. Example মন কৰা, he always goes for a walk.
তেওঁ প্ৰতিদিনে খোজ কাঢ়িবলৈ যায়, সদায় খোজ কাঢ়িবলৈ যায়। ডেট মিনছ এইটো তেওঁৰ অভ্যাস, কিন্তু আজি তেওঁ শুই আছে। ডেট মিনছ তেওঁৰ অভ্যাসৰ আজি কি হৈছে, ব্যতিক্ৰম ঘটিছে বা তেওঁৰ অভ্যাসটো ভাঙিছে। গতিকে আমি সেই চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত গঠন কৰিম। তোমালোক চোৱা, তোমালোক এইখিনি সেম লিখি ৰাখিবা, তাৰপিছত এই চেণ্টেন্সটো বনাই দিবা। বাট টুডে হি ইজ স্লিপিং। এইখিনি প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব। ইয়াৰ মই আকৌ এটা তোমালোকক এক্সাম্পল দিছোঁ। ইয়াৰ সহজ কৰাৰ বাবে আমি ইয়াত বাৰ দেখা পাইছোঁ, গতিকে এই চেণ্টেন্সটো কিহত বনাব লাগিব, আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত গঠন কৰিব লাগিব। ইয়াৰ আকৌ আন এটা এক্সাম্পল মই তোমালোকক দি আছোঁ। সেই এক্সাম্পলটো হ'ল এক্সাম্পল 2, দ্য বেবী ক্ৰাই because it is hungry. আকৌ আমি এই সেন্টেন্সটোত বিকজ দেখা পাইছোঁ, গতিকে আমি এই সেন্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত গঠন কৰিম। এক্সাম্পলটো হ'ব, এনচাৰটো হ'ব দ্য বেবী ইজ ক্ৰাইং because it is hungry. কেঁচুৱাটো কান্ধি আছে, তাৰ কাৰণটো তেওঁক ভোক লাগিছে। এইটো গ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা নিয়ম। এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ দ্বিতীয় ৰুলটোলৈ আগবাঢ়িম। সেই দ্বিতীয় ৰুলটো এতিয়া মই তোমালোকক লিখি দি আছোঁ। দ্বিতীয় ৰুলটো তোমালোক লিখি ল'বা। দ্বিতীয় ৰুলটো হ'ল ৰুল নং 2, imperative sentenceৰ পিছত সদায় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। ইম্পাৰেটিভ সেন্টেন্সৰ পিছত সদায় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। তোমালোক জানা ইম্পাৰেটিভ সেন্টেন্সটো হ'ল যিবিলাক সেন্টেন্সে কোনো আদেশ, অনুৰোধ, উপদেশ আদি প্ৰকাশ কৰে, এই সেন্টেন্সবিলাকক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। আৰু ইম্পাৰেটিভ সেন্টেন্স সদায় ভাৰ্বেৰে আৰম্ভ হয়। গতিকে আমি যদি এটা ইম্পাৰেটিভ সেন্টেন্স পাওঁ, তাৰপিছত যদি আন এটা সেন্টেন্স থাকে, তেন্তে আমি সেই সেন্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত গঠন কৰিব লাগিব। এক্সাম্পল দি আকৌ বুজাই দি আছোঁ। এক্সাম্পল 1, don't talk the class go on. এইটো সেন্টেন্সটো কি কৈ আছে, don't talk the class go on. দ্যাট মিনছ ইয়াত আমাক কি কৰা হৈ আছে, আদেশ কৰা হৈছে, কথা নকবা, ক্লাছ চলি আছে। গতিকে এইটো ইম্পাৰেটিভ সেন্টেন্স। ইয়াৰ পিছৰ সেন্টেন্সটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত গঠন কৰিম। চোৱা এনচাৰটো চোৱা, এনচাৰটো হ'ব ডন্ট টক দ্য ক্লাছ ইজ গোয়িং অন। আশা কৰিছোঁ বুজি পাইছা। এতিয়া এই সেন্টেন্সটোৰে, এই ৰুলটোৰে মই আকৌ এটা এক্সাম্পল তোমালোকক দি আছোঁ। এইখিনি আশা কৰিছোঁ লিখি লৈছা। এতিয়া এক্সাম্পল 2, এক্সাম্পল নম্বৰ 2, look there, the bus go. এই সেন্টেন্সটো চোৱা, এই সেন্টেন্সটো কি কৈ আছে, লুক দেয়াৰ দ্য বাছ গো। তোমালোক জানা যিবিলাক সেন্টেন্স ভাৰ্বেৰে আৰম্ভ হয়, সেইবিলাক সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স হয়। গতিকে আমি এই সেন্টেন্সটো যদি বনাবলৈ যাওঁ, তেনেহ'লে আগৰ দৰে এইখিনি সেম ৰাখি কি কৰিব লাগিব, আমাৰ দ্য বাছ ইজ গোয়িং। সেন্টেন্সটোত কৈ আছে চোৱা বাছখন গৈ আছে। এতিয়া আমি নেক্সট ৰুললৈ মুভ কৰিম। নেক্সট ৰুলটো চোৱা, আৰু এইটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ একেবাৰে ইজি ৰুল, আৰু এইটো শেষৰ ৰুল। গতিকে এইখিনিও মই তোমালোকক দি আছোঁ। ৰুল নং 3, যদি
কোনো বাক্যত নাও থাকে তেন্তে সেই বাক্যটো প্রেজেন্ট কন্টিনিউয়াস টেন্সত গঠন কৰিব লাগে। এইটো একেবাৰে সহজ ৰুল হয়। এইটো তোমালোকে 5-6তে শিকিছা আৰু ইয়াৰ পৰা মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডেৰী তেনেকুৱা কোশ্চিন দিয়া নহয়। এইবিলাক 8-9 তাতে এইবিলাকৰ পৰা কোশ্চিন আহে। তাৰ মই তোমালোকক এটা এক্সাম্পল দি বুজাই আছো। এক্সাম্পলটো চোৱা। এক্সাম্পল দা বয় ৰিড এ বুক নাও। এইটো একেবাৰে সহজ হয়। যেহেতু নাও আছে তেনেহ'লে আমি এই সেন্টেন্সটো কোন টেন্সত গঠন কৰিব লাগিব? নাও পাইছো, গতিকে আমি এই সেন্টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত গঠন কৰিব লাগিব। দ্য বয় ইজ ৰিডিং এ বুক নাও। এইখিনিয়ে প্ৰেজেন্ট কন্টিনিউয়াসৰ ৰুল। আশা কৰিছোঁ বুজি পাইছা। যদি তোমালোকক এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তোমালোক লাইক আৰু কমেণ্ট কৰিবা, কিয়নো তোমালোকৰ লাইক আৰু কমেণ্টে আমাক নেক্সট ভিডিঅ' বনাত এনকাৰেজ কৰিব। থ্যাংক ইউ। থ্যাংকস ফৰ ওয়াচিং দ্য ভিডিঅ'।